বন্ধুসকল আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিঅ' লৈ আহিছো। আপোনালোকে যদি পিএমজে ঘৰৰ বাবে এপ্লাই কৰিব বিচাৰে কেনেকৈ কৰিব প্ৰথমে আপোনালোক ক্ৰোম বা গুগলত যাব। যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব পিজি পৰ্টেল। পিজি পৰ্টেল সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলকাই আহি যাব। এইখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে সাইনিং, আপোনালোকে সাইনিংত ক্লিক কৰি দিব। সাইনিংত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হৈ আপোনাৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো খোলকাই আহি যাব। আৰু যিসকলে আমাৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ জনাইছো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছো মোৰ লগত থাকিবলৈ। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সাইনিংত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলকাই আহি যাব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাৰ ইয়াতে দেখা পাব ক্লিক হেয়াৰ টু সাইন আপ। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলকাই আহি যাব। ইয়াৰ পৰা আপোনালোকে সাইন আপটো কৰি ল'ব। কৰি লোৱাৰ পিছত তাৰ পিছত আপোনালোকে পেজটো লগইন কৰি ল'ব। লগইন কৰিবৰ বাবে ইয়াতে দেখা পাব মোবাইল নম্বৰ, ইমেইল আইডি বা ইউজাৰ নামটো দিব, তাৰ পিছত পাছৱৰ্ডটো দিব। তাৰ পিছত দেখা পাব ইয়াতে সিকিউৰিটি কোড আছে, কোডটো ইয়াতে বহাই দি আপোনালোকে লগইনত ক্লিক কৰি লগইন কৰি ল'ব। লগইন হোৱাৰ পিছত আপোনালোকে এইখন পেজ লৈ আহি যাব। এইখন পেজ লৈ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব লছ পাব্লিক গ্ৰিভেন্স, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন পেজ খোলকাই আহি যাব। এইখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আই এগ্ৰি ডেট মাই গ্ৰিভেন্স, ৰাইট ক্লিক কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আকৌ আপোনাৰ সন্মুখত এখন নতুন পেজ খোলকাই আহি যাব। নতুন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মোৰ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে বাছি ল'ব যে ৰুলাৰ ডেভেলপমেণ্ট, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ৰুলাৰ ডেভেলপমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এখন পেজ খোলকাই আহি যাব। নতুন এখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে সিলেক্ট মেইন কেটাগৰী, আপুনি যে ঘৰৰ বাবে এপ্লাই কৰিব বিচাৰিছে মেইন কেটাগৰীটো কি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰুলাৰ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এখন এটা পেজ খোলকাই আহি যাব। সিলেক্ট দ্য নেক্সট লেভেল কেটাগৰী, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ৰিকুৱেষ্ট আৰু ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ সন্মুখত আহি যাব নেক্সট লেভেল কেটাগৰী, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে তিনিটা অপশ্যন দেখা পাব। ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ নেম অলৰেডি ইনক্লুড ইন PAWL, যদি আপনার PWA নাম অলরেডি ইনক্লুডিং আছে তেনেহলে আপোনালোকে ঘৰ পোৱা নাই তাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আছে ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ নেম নট ইনক্লুডিং, নেম অন্তৰ্ভুক্ত কৰা নাই কিন্তু আইডি নাম্বাৰ আছে তথাপিও কৰিব পাৰিব। আৰু ইয়াতে দেখা পাব ৰিকুৱেষ্ট ৰিপ্ৰেজেণ্টেশ্যন ফৰ নিউ হাউচ status of including in PWL unknown, মানে আছে নে নাই মই নাজানো তথাপিও আপুনি কৰিব পাৰিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব প্লিজ এণ্টাৰ টেক্সট অফ গ্ৰিভেন্স ৰিমেক্স, ইয়াতে আপোনাৰ এটা ডিছক্ৰিপশ্যন লিখি দিব লাগিব। এনেকৈ সকলোত লিখি দিব যে I am a member of a very poor family but I have not yet received the government house, এনেকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব এটাচ ৰিলেভেণ্ট ছাপৰ্টিং ডকুমেণ্ট ইফ এনি, ইয়াতে আপোনালোকে ডকুমেণ্টছ দিব। ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু পেন কাৰ্ড, এই চাৰিটা একেলগে এটা ডকুমেণ্ট বনাই ইয়াতে আপলোড কৰি দিব।
সেইটো আপোনাৰ 4 MB-তকৈ কম হ'ব লাগিব এনেকৈ আপলোড কৰি দিব লাগিব এনেকৈ আপলোড কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব এটাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব এটাষ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আহি যাব এনেকৈ আপোনালোকৰ ডকুমেন্টসটো আপলোড হৈ যাব তাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ সন্মুখত এইখন পেজ খোলকাই আহি যাব এইখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখিব কি সিলেক্ট কৰিছে সকলো আহি যাব আৰু আপুনি কি লিখিছে সকলো আহি যাব আহি যোৱাৰ পিছত তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত এইখিনি আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত যে লিখিছে সেইখিনি আপোনালোকে ভালকৈ চাব যাতে কোনো ভুল না থাকে তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আর ইউ এন এক্স সার্ভিসম্যান আপোনালোকে যদি এক্স সার্ভিসম্যান হয় তেনেহলে ইয়েস কৰি দিব আৰু যদি নহয় তেনেহলে নো কৰি দিব তাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে এটা সিকিউৰিটি কোড দিয়া আছে ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লাই কৰা হৈ যাব এনেকৈ আপোনালোকে আপুনি নিজৰ বাবে ঘৰৰ এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে কাস্টমাৰৰ বাবে এপ্লাই কৰে যেটো আপোনাৰ ৰেফাৰেন্স নাম্বাৰ আহিব এপ্লিকেশন নাম্বাৰ আহিব হেখিনি নাম্বাৰ আপোনালোকে প্ৰিন্ট কৰি দি দিব আৰু যদি নিজৰ হয় তেনেহলে প্ৰিন্ট কৰি ৰাখি দিব এনেকৈ আপোনালোকে ঘৰৰ বাবে এপ্লাইটো কৰি ল'ব আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে হেসকলক মই অনুৰোধ কৰি কৈ আছো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে হেসকলক মই বহুত বহুত ধন্যবাদ জনাইছো মোৰ লগত থাকিবলৈ